নমস্কাৰ বন্ধুসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। চ' বন্ধুসকল, আপোনালোকে যদি মোৰ চেনেল প্ৰথমবাৰ চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰি নিশ্চয়কৈ নপাহৰিব, কাৰণ আপোনালোকে থামকৈ দেখিছে নিশ্চয় গমেই পাইছে। আৰু এই চেনেলটোত কেৱল মাত্ৰ গাহৰি সম্বন্ধীয় ভিডিঅ'সমূহ দি থকা হয়। তো তাৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি তেতিয়াহ'লে আপোনালোকে আগন্তুক আপডেটছখিনি পাই থাকিব। তো তাৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি ভিডিঅ' চাই ভাল পায় তেন্তে ভিডিঅ'টো লাইক কৰি নিশ্চয়কৈ নপাহৰিব। তো বলক আজিলৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। আচলতে এজনী গাহৰিৰ পৰা আমি কেনেদৰে সৰহসংখ্যক গাহৰি পোৱালি পাব পাৰোঁ, তো তাৰে ওপৰতে আজি ভিডিঅ'টোতে কথাখিনি কৈ যাম। তো ভিডিঅ'টো আপোনালোকে চাই থাকক। চ' আজি টিপছকেইটা আমি যোনখিনি টিপছ আমি আচলতে আমাৰ নিজৰ ফাৰ্মত ইউজ কৰোঁ, তো সেইখিনি টিপছে আজি আপোনালোকৰ আগত শ্বেয়াৰ কৰিব লৈছোঁ। তো ভিডিঅ' চাই থাকিব। প্ৰথম কথা আমি মন কৰিব লাগিব যে এজনী গাহৰিক আমি কিমানটো ৱেইটত আচলতে ক্ৰছ দি আছোঁ, বা আমি কিমানটো বয়সত ক্ৰছ দি আছোঁ, তো তাৰে ওপৰত আমি লক্ষ্য ৰাখিব লাগিব। আচলতে আমি সদায় এজনী গাহৰিক 80 কেজি নোহোৱালৈকে ক্ৰছ দিব নালাগে, কাৰণ তাই যদি 80 কেজি হোৱা নাই তেতিয়াহ'লে তাইৰ পৰা আমি ভাল পোৱালি আশা কৰিব নোৱাৰোঁ কেতিয়াও। তো তাৰ বাবে আমি 80 কেজি বডি ৱেইটৰ পৰাহে আমি আচলতে 80 কেজি প্লাছ হয়, 81, 82 তো তেনেকুৱা ধৰণৰ পৰাই আমি ক্ৰছ দিয়াব লাগে। তো তেতিয়াহে আচলতে সুস্থ বা সবল পোৱালি পাবলৈ আমি আশা কৰিব পাৰোঁ। আৰু যদি আমি গাহৰিজনীক ফাৰ্ষ্ট হিটত যদি আমি ক্ৰছ দিয়াই দিওঁ তেতিয়াহ'লে আপোনালোকে কেতিয়াও ভাল পোৱালি নাপায়। আৰু যদি ছেকেণ্ড হিটতো কৰে তেতিয়াহ'লে আপোনালোকে তাৰ আধাটো পোৱালি হ'ব, আৰু যদি আপোনালোকে থাৰ্ড হিটত কৰে তো তেতিয়াহে আপোনালোকে আচলতে সৰহসংখ্যক পোৱালি হ'ব। আচলতে কথাটো এনেকুৱা, মই বুজাই দিছোঁ। যেতিয়া এজনী গাহৰি তাই জন্ম হোৱাৰ পৰা 5 মাহত তাই এটা ফাৰ্ষ্ট হিট আহে, তো তাৰে মূৰে মূৰে আচলতে মাহেকীয়া চক্ৰটো চলি থাকে। 21 দিনৰ মূৰত আকৌ নেক্সট হিটটো আহে, তাৰ 21 দিনৰ পাছত আকৌ থাৰ্ড হিটটো আহে। তো তেনেদৰে হিটসমূহ আহে। আৰু আমি সদায় ফাৰ্ষ্ট হিটত দিয়াব নালাগে, ছেকেণ্ড হিটত দিয়াব নালাগে, আমি সদায় থাৰ্ড হিটত দিয়াব লাগে, আৰু আমি তেতিয়াহে আচলতে পোৱালি আমি সৰহকৈ পাওঁ। আৰু থাৰ্ড হিটত যদি আমি ক্ৰছটো দিওঁ তেতিয়াহ'লে আপোনালোকে কেনেকৈ দিয়াব মই তাৰ ওপৰত কৈ দিছোঁ শুনক। যদি তাই হিটটো আজি আহিছে, থাৰ্ড হিটটো আজি যেনেকৈ ৰাতিপুৱা আহিছে, আপুনি ফাৰ্মৰে দেখিছে তাই হিটত আহি আছে, আপুনি ৰাতিপুৱাই কেতিয়াও দিন দিয়াব। আপোনালোকে সময় হয় সেই পাছবেলা সময়তে আপোনালোকে ক্ৰছটো দিয়াব, আৰু কাইলৈ নেক্সট ৰাতিপুৱা এবাৰ দিয়াই দিব, আৰু কাইলৈ পাছবেলা এবাৰ দিয়াই দিব। আচলতে দানাৰ পৰিমাণটো আচলতে সেইদিনাখনি কমাই দিব লাগে। আজি তাই বুলিব হিটত আহিছে, আমি তেতিয়াহ'লে আমি দামটো কেইটামান দিব লাগে তাইক। আচলতে তাই পেট নভৰিলেও নাই, আপোনালোকে প্ৰায় 15 দিনমানলৈকে দামটো কম কৰি দিব লাগে, তেতিয়াহে আপোনালোকে সৰহ পোৱালি পাব। যদি আপোনালোকে আজি যোনদিনাখনি ক্ৰছ দি আছে তো সেইদিনাখনি ক্ৰছ দি আপোনালোকে ভৰকৈ দানা দিছে তেতিয়াহ'লে আপোনালোকে পোৱালি কেতিয়াও সৰহকৈ নাপায়। তো সেইবাবে 15 দিনলৈকে আপোনালোকে দানাটো কমাই দিব। তাৰপিছত আপোনালোকে যিমান দানাটো বঢ়াই দিয়ে এইটো আপোনালোকৰ নিজৰ কথা। আপোনালোকে আচলতে এটা জোখত দিব লাগে, যিটো জোখত আপোনালোকে, তো সেইটো জোখ চবেই জানেই, সেইটো মই ক'বলগীয়া কোনো কথা নাই। আচলতে চবৰে এটা নিজৰ নিজৰ জোখ থাকে, তো সেইটো জোখত আপোনালোকে দানাটো দি যাব। আৰু যেতিয়া আপোনালোকে গাহৰি পিৰিয়ডটো আপোনালোকে গম পায় 114 দিন, 3 মাহ 3 সপ্তাহ 3 দিন, তো সেই 3 মাহ 3 সপ্তাহ 3 দিনত আপোনালোকে যেতিয়া লাষ্ট 15 দিন থাকিব, সেই লাষ্ট 15 দিনত আপোনালোকে দানাটো কমাই দিব। লাষ্ট 15 দিন বা 10 দিনত আপোনালোকে দানাটো কমাই দিব। আৰু আপোনালোকে সেই দামটো যদি কমাই দিয়ে, আচলতে এইখিনি কথা যদি আপোনালোকে ফ'ল' কৰে ন, সঁচা কথা কৈছোঁ মই, আপোনালোকে এটা ভাল ৰিজাল্ট পাব বুলি মই আশা কৰিলোঁ। আৰু যদি ভাল ৰিজাল্ট নাপায় মোক কমেণ্ট কৰি জনাব আপোনালোকে। আৰু আপোনালোকে জগাৰ 10 দিনৰ আগত আপোনালোকে দানাটো কমাই দিব সদায়। তো কি হয় মানে পোৱালিখিনি আচলতে পেটৰ ভিতৰত গ্ৰ'থ ল'লেই, আৰু তাই জগাৰ আচলতে কোনো অসুবিধা নহয়। তো তাৰ বাবে আমি দানাটো কমাই দিওঁ। যিখিনি দানা আপোনালোকে দি আছিলে, বা আপোনালোকে ধৰিলোঁ যেনেকৈ 1 কেজিকৈ দি আছিলে, তো 1 কেজিকৈ দি আছিলে যে আপোনালোকে আধা কেজিকৈ দিবলৈ আৰম্ভ কৰিব, আৰু প্ৰায় 3 দিনমান জগিবলৈ আছে বোলে, বা 2 দিন আছে, তো তেতিয়া আপোনালোকে অলপমানতকৈ কমাই দিব। তো আপোনালোকে দেখিবই ন যেতিয়া তাই জগিব হ'ব, আপোনালোকে সেই আচলতে সেই জগা ওচৰতে আপোনালোকে দানাখিনি কমাই দিব লাগে। তো বন্ধুসকল, আচলতে মই এই ভিডিঅ'টো আপোনালোকক বহুত আচলতে সুন্দৰভাৱে বুজাই দিছোঁ। যদিহে তাতো যদি আপোনালোকে বুজি পোৱা নাই আপোনালোকে কমেণ্টটো কৰি জনাব। তো আপোনালোকক মই আচলতে ভিডিঅ'টো চাই আপোনালোকে বুজি পাবই লাগে আচলতে মই কেনেদৰে বুজাই দিছোঁ। আৰু মই ইমানখিনি কথা যেতিয়া মই ক'ব পাৰিছোঁ, আপোনালোকে এটা ছাবস্ক্ৰাইবটো কৰি দিলে আচলতে মোৰ উৎসাহ জাগে, আৰু এটা যদি লাইক কৰি দিয়ে মোৰ উৎসাহ জাগে। মই আচলতে এনেধৰণৰ আপোনালোকে মোক ছাবস্ক্ৰাইব কৰক, আৰু যেনেকুৱা ধৰণৰ ভিডিঅ' লাগে মোক কমেণ্ট কৰিব। মই আপোনালোকক ভিডিঅ' দি যাবলৈ চেষ্টা কৰিম, যেতিয়ালৈকে মই আচলতে যিমানখিনি মোৰ আচলতে নিজৰ অভিজ্ঞতা আছে। তো আচলতে মোৰ কোনো ধৰণৰ ট্ৰেইনিং নাই। আচলতে এই ফাৰ্মখন আচলতে মোৰ দেউতাৰ হয়, আৰু মই কেৱল থাকি আচলতে যিখিনি মানে অভিজ্ঞ ব্যক্তি, তো তেওঁলোকৰ পৰা পৰামৰ্শ লৈহে আজি আচলতে আপোনালোকক এইখিনি কথা জনাব পাৰিছোঁ, আৰু নিজেও আচলতে সেই ফলাফলখিনি পাইছোঁ। তো তাৰ বাবে আপোনালোকক আজি জনাব পাৰিছোঁ। তো বন্ধুকে আপোনালোকে অন্য কৰিব নালাগে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু আপোনালোকে এনেকুৱা ধৰণৰ আপডেটখিনি পাই থাকিব। আৰু যদি ভিডিঅ'টো লাইক কৰি দিয়ে মোৰ উৎসাহ জাগে এনেধৰণৰ ভিডিঅ'সমূহ বনাবলৈ। তো বন্ধুকে আপোনালোকে আচলতে ছাবস্ক্ৰাইব কৰিলে কোনো ধৰণৰ পইচা নাযায়। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিলে মই আচলতে আগবাঢ়ি যাম, আৰু আপোনালোকৰ কাৰণে ভিডিঅ' বনাই যাম সদায়।
ছাবস্ক্ৰাইব কৰি দিব আৰু মোক কমেণ্ট কৰি যাব কেনেকুৱা ধৰণৰ ভিডিঅ'সমূহ লাগে। তো বন্ধুসকল আপোনালোকৰ আজি চাগে গমেই পালে টিপছকেইটা কি। তো বন্ধুসকল আজিলৈ আহিছোঁ, ধন্যবাদ। আকৌ লগ পাওঁ এনেকুৱা ধৰণৰ 15টা ভিডিঅ'লৈ। আপোনালোকক কমেণ্ট কৰি জনাবলৈ নিশ্চয়কৈ নপাহৰিব।